আমি যাওঁ দে ৰিয়া, বহুত ভাল লাগিলে আজি, ইমান দিনৰ মূৰত যে লগ পালোঁ। হ'ব দে, আমি আহিছোঁ দেই। যা যা, আকৌ আহিবি কিন্তু। আহিম দে, কিন্তু এটা কথা নহয় ৰিয়া, মোৰ যে ভাবিয়ে হাঁহি উঠিছে। কি জান, তোৰ ককায়েনো বাৰু এই ভাল ছোৱালী এজনী বিয়া পাতিব নোৱাৰিলেনে? ইমান ধুনীয়া ল'ৰাটো বিয়া পাতিলে চা, এজনী লেঙেৰী ছোৱালী। অঁ ৰিয়া, ময়ো ভাবিছোঁ কথাটো, কিন্তু তই বাৰু তোৰ ককায়েলে ভাল ছোৱালী এজনী চাই দিব নোৱাৰিলি নে? লেঙেৰীজনীহে পালেগে তোৰ ককায়েৰে। নে কি ৰিয়া, ইয়াৰ ভিতৰত কিবা গভীৰ ৰহস্য সোমাই আছে নেকি? মানে তহঁতৰ ককায়েৰে টকাৰ কাৰণে এইজনী ছোৱালীক বিয়া কৰোৱা নাইতো, মানে যৌতুকৰ কাৰণে। চা, তহঁতে আৰু এটা শব্দ নকবি। তহঁতি মোৰ জাষ্ট ফ্ৰেণ্ড হয়, আৰু এইটো আমাৰ ঘৰৰ পাৰ্চনেল কথা। গতিকে আমাৰ পাৰ্চনেল কথাত তহঁতি মাত মতাৰ অধিকাৰ নাই বুলি মই ভাবোঁ। যদি মই তহঁতৰ লগত ফ্ৰেণ্ডশ্বিপ ৰখাটো বিচাৰোঁ, তেতিয়াহ'লে এইবোৰ কথা যাতে আকৌ মই তহঁতৰ মুখত শুনা নাপাওঁ। তহঁতে বেয়া পালি ৰিয়া, এক্সট্ৰিমলি চৰি। আমি আৰু এইবোৰ কথা কেতিয়াও নকওঁ। অঁ ৰিয়া, মই তোক চৰি কৈছোঁ, আমাৰ ফ্ৰেণ্ডশ্বিপটোহে ডাঙৰ কথা। তই চিন্তা নকৰিবি ৰিয়া, আমি আৰু এইবোৰ কথা কেতিয়াও নুলিয়াওঁ। হ'ব দে, তহঁতি যা এতিয়া, মোৰ কাম আছে, মই যাওঁ। সঁচাকৈ এইবোৰ কথা তহঁতি আৰু নুলিয়াও নে? কি কৈছ তই? নুলিয়াম? আৰু মইতো এতিয়াই গোটেই কলেজত এতিয়াতো ধামাকা খবৰ কৰি দিম, চাবিচোন। ঐ, এইটো ভাল নহ'ব নেকি? যদি এইটো কথা ৰিয়াই গম পায়, তেতিয়া কি হ'ব? কি হ'ব আৰু, আমি কৈ দিম কোনোবাই বেলেগে উলিয়ালে চাগে, আমি নাই উলিয়া, নে কি ক? অঁ, সেইটোৱে কৰিব লাগিব। আৰু যিমান যি হ'লেও ৰিয়াই যদি আমাৰ লগত ফ্ৰেণ্ডশ্বিপ ভাঙে, তেতিয়া আমাৰহে দিগদাৰ হ'ব। আফটাৰ অল, আমাক ইমান ভাল ভাল পাৰ্টিবোৰ কোনে দি থাকিব? সঁচাকৈ দেই, ৰিয়াৰ কাৰণেই আমি ইমান ভাল ভাল ৰেষ্টুৰেণ্টত খানা খাবলৈ পাইছোঁ। তাই যদি আমাৰ লগত ফ্ৰেণ্ডশ্বিপ ভাঙি দিয়ে, তেন্তে আমাৰ সোণৰ কণী পৰা হাঁহজনীয়ে নাইকিয়া হৈ যাব। তহঁতি বেছিকৈ চিন্তা কৰিছ, অকণো চিন্তা নকৰিবি। তাই আমাৰ লগত কেতিয়াও ফ্ৰেণ্ডশ্বিপ ভাঙিব নোৱাৰে। আৰু এটা কথা কচোন, আমাৰ গীতাৰ বাহিৰে তাইৰ লগত আৰু ফ্ৰেণ্ডছ আছে কোন? গতিকে তাই যদি আমাৰ লগত ফ্ৰেণ্ডশ্বিপ ভাঙে, তেতিয়াহ'লে তাইৰ কাৰণেই দিগদাৰ হ'ব। গতিকে চিন্তা নকৰিবি, তাই আমাৰ লগত কেতিয়াও ফ্ৰেণ্ডশ্বিপ নাভাঙে। তই কোৱা কথাটো কিন্তু মিছা নহয়। মুঠতে পাছৰ কথা পাছত দেখা যাব, কিন্তু এতিয়া বৰ্তমান এইটো খবৰ একদম গোটেই কলেজে জানিব লাগিব। ব'ল বেছি দেৰি নকৰোঁ, আমাৰ বাকী ফ্ৰেণ্ডবোৰকো কওঁগৈ আকৌ এইটো কথা। কি হ'ল ৰিয়া, তুমি যে ইমান খঙেৰে ভিতৰলৈ সোমাই আহিছা? কি হ'বলৈ বাকী আছে আৰু মা? মোৰ খঙে চুলি আগ পাইছেগে। এইজনীক মই কি কৰোঁ নহয়? আৰে বাবা, আগতে কি হৈছে সেইটো কোৱাচোন। কিহৰ কাৰণে ইমান খং উঠিছে তোমাৰ? তোমালোকে যে এইখন ঘৰৰ বোৱাৰী কৰি আনিছা, সেইজনীৰ কাৰণে। তাইৰ কাৰণে মই আজি মোৰ ফ্ৰেণ্ডৰ আগত কিমান লাজ পাইছোঁ। তাইক মই ইমান মানা কৰিলোঁ যে মোৰ ফ্ৰেণ্ড আহিলে আগলৈ নোলাবলৈ, কিন্তু তাই সেই একেটা ভুলকে কৰে। ইহঁতি চবেই গম পাই গ'ল যে মোৰ নবৌ এজনী লেঙেৰী। এতিয়া সেইটো কথা গোটেই কলেজখনত উলিয়াবগৈ। সিহঁতি আনকি এইটোও কৈছে যে দাদাই সেইজনী ছোৱালীক টকাৰ কাৰণে বিয়া কৰাই আনিছে, যৌতুক দাবী কৰিছে চাগে। কি তেনেকে কৈছে? আৰু তুমি কি ক'লা সিহঁতক? কি ক'ম আৰু, আজিলৈ ধমকি দি পঠিয়াই দিছোঁ। যদি সেইবোৰ কথা সিহঁতি কাৰোবাৰ আগত কয়, তেতিয়াহ'লে ফ্ৰেণ্ডশ্বিপ ভাঙি দিম বুলি কৈছোঁ। কিন্তু সিহঁতি জানো শুনিব এইটো কথা? মই খাটাং, সিহঁতি এইটো কথা গোটেই কলেজতে উলিয়াবগৈ। মোৰ মান সন্মান সকলোখিনি নাইকিয়া কৰি পেলালে এইজনীয়ে। ৰ'বা, মই এতিয়া এইক মাতিছোঁ। মালতী, ক'ত আছা? সোনকালে এইফালে আহা। মা, মাতিছিলে মোক? বাহ, আজি মহাৰাণী ইমানকৈ সাজি কাচি কলৈ যাবলৈ ওলোৱা হৈছে? মানে মা, দেউতাৰ গাটো খুব বেয়া। মায়ে ফোন কৰিছিল, সেইকাৰণে বোলো দেউতাক খবৰ এটা লৈ আহোঁগৈ বুলি ওলাইছিলোঁ। তুমি পাহৰিলা নেকি যে তুমি এতিয়া ছোৱালী নহয়, এখন ঘৰৰ বোৱাৰী হয়? ক'ৰবালৈ যোৱাৰ আগত সুধি যে যাব লাগে, সেইটো কথা তোমাৰ মা দেউতাই নিশিকালে নেকি? নে তুমি এতিয়া নিজকে সেইখন ঘৰৰ ছোৱালী বুলিয়েই ভাবি আছা? নহয় মা, আপুনি ভুল বুজিছে। মই নুসুধাকৈ ঘৰলৈ যাবলৈ ওলোৱা নাই। মই এখেতে সুধিছিলোঁ, আৰু এখেতে যাবলৈ কোৱাতহে মই যাবলৈ ওলাইছোঁ। মা, তোমাৰ হাজবেণ্ডৰ ওপৰত মই হয়, গতিকে মনত ৰাখিবা, ক'ৰবালৈ যদি যাব লগা থাকে বা কিবা যদি কৰিব লগা থাকে, তোমাৰ হাজবেণ্ডক নহয়, প্ৰথমতে মোক সুধিব লাগিব। আৰু তোমাৰ হাজবেণ্ডে তোমাক যাবলৈ দিলে বুলিয়ে মই দিব নোৱাৰোঁ। যোৱা, ঘৰত বাকী যিখিনি কাম আছে সেইখিনি কৰাগৈ, ক'লৈকো যাব নোৱাৰা তুমি। কিন্তু মা, দেউতাই মোক বৰকৈ বিচাৰি আছে, আৰু মই মাকো কৈ দিলোঁ যে মই যাবলৈ ওলাইছোঁ। আৰু এতিয়া যদি নাযাওঁ, মা দেউতাই মনত বৰ আঘাত পাব। মই কৈছোঁ নহয় তুমি যাব নোৱাৰা বুলি। আহ, দেখিছানে তাই এতিয়া মোৰ কথাও নুশুনা হ'ল। মই যাম তোমাৰ মা দেউতাৰ ওচৰলৈ। আপুনি যাব মা, কিন্তু কোনো কিন্তু নাই। মই কৈছোঁ নহয়, মোৰ বহুত ডাঙৰ দৰকাৰ এটা আছে সিহঁতৰ ওচৰত, গতিকে সিহঁতৰ ওচৰলৈ তুমি নহয়, মই যাম। মা, তোমালোকৰ এইবোৰ কথা হ'ল যদি এতিয়া মোৰ কথাটো লৈ আহোঁ নেকি? এইজনীক ইয়ালৈ কিয় মতা অনা হৈছিলে তুমি চাগে পাহৰিলাই। নাই পাহৰা ৰিয়া, আৰু এটা কথা তুমি ভালকৈ শুনি লোৱা। আমাৰ ঘৰলৈ যদি কোনোবা আলহী আহে, সেই মানুহৰ আগত তুমি যাতে দূৰাই ওলাবলৈ সাহস নকৰা। তোমাৰ কাৰণে ঘৰৰ মানুহবোৰে লাজ পাবলগীয়া হৈছে। কিন্তু মা, মই কি কৰিলোঁ? মই একো বুজি পোৱা নাই। বুজিও নুবুজাৰ ভাও ধৰি থাকিব নালাগে। মই তোক কৈছিলোঁ নে যে মোৰ ফ্ৰেণ্ড আহিলে সিহঁতৰ আগলৈ ওলাই নাযাবি বুলি? আৰু আজি তই ওলাই গৈ কি কৰিলি? সিহঁতৰ আগত তোৰ লেঙেৰা ভৰিটো দেখুৱাই দিলি। বিশ্বাস কৰা ৰিয়া, ময়ো ওলাই যাব বিচৰা নাছিলোঁ, কিন্তু তোমাৰ লগৰ এজনে পানী বিচাৰি চিঞৰি আছিল, আৰু কোনেও পানী দিবলৈ নোযোৱাত ময়ো ওলাই গ'লোঁ। সেইটোৱেতো তই ডাঙৰ ভুল কৰিলি। এতিয়া মোৰ লগৰ চবে গম পাই যাব যে মোৰ নবৌ এজনী লেঙেৰী। কিয়? তোমালোকে এতিয়াহে গম পাইছা নেকি যে মোৰ ভৰি এখন চুটি? বিয়া কৰোৱাৰ আগতেতো তোমালোকৰ আগত এইবোৰ কথা লুকুওৱা হোৱা নাছিলে। তোমালোকে ভালকৈ জানিছিলা যে মোৰ ভৰি এখন চুটি। তাৰ পাছত তোমালোকে মোক বিয়া কৰাইছা, আৰু সেইটো কাৰণে এতিয়া মোক দোষাৰোপ কিয় কৰিছা? মোৰ মা দেউতাই বা মইতো জোৰ কৰা নাছিলোঁ যে মোক বিয়া কৰাই আনক বুলি। আপোনালোকে নিজৰ পচন্দ মতে মোক বিয়া কৰাই আনিছে, আৰু বিয়া কৰাই অনাৰ পাছত ইমানবোৰ কথা কিয় শুনাইছে? দেখিছা মা, এইজনীৰ মুখখন অকণ বেছিকৈ চলা নাইনে?
মুঠৰ ওপৰত এটা কথা তই ভালকৈ শুনি ল যে মোৰ লগৰ কোনোবা আহিলে তাতে সিহঁতৰ আগত তই আকৌ নোলাৱ এইবোৰ কথা মই কেনেকৈ হেণ্ডেল কৰিমগৈ কলেজত গৈ মই ভাবি পাতা পোৱা নাই এতিয়া কলেজৰ সকলোৱে মোক জোকাব ৰিয়া তই বেছিকৈ চিন্তা কৰিছ যা ৰুমলৈ যা আৰু তই কি ভেবা লাগি আমাৰ দুজনী মুখলৈ চাই আছ যা নিজৰ কামত থৰগৈ চিন্তা নকৰিবি ৰিয়া আৰু মাত্ৰ কেইটামান দিনৰ কথা তাৰ পাছত চাবি মই সকলো চেজিল কৰি দিম বুঢ়াৰ পৰা কেনেবাকৈ টকাখিনি সৰকাব পাৰিলেই এইজনীক মই গতিয়াই বাহিৰ কৰি দিম আজি বুঢ়াক কৈ ভালকৈ এসেকা দিব লাগিব কিয় ইমান দিনে টকা দিব পৰা নাই বুঢ়াই এতিয়া বেমাৰৰ ভেকচিন ধৰিবলৈ আহিছে মা তোমাৰ লগত মোৰ কথা আছিল মোৰো তোৰ লগত কথা আছে প্ৰীতম কি কথা মা কি হ'ল তই যে তোৰ ঘৈণীয়েৰৰ লগত ইমান ভাল হ'বলৈ লৈছ তাইক আমি কি উদ্দেশ্যেৰে এইখন ঘৰলৈ বিয়া কৰাই আনিছিলো তই পাহৰিলি নেকি কি কৈছা মা এইবোৰ মই কিয় পাহৰিম আৰু তাইৰ লগত মই ক'ত ভাল হোৱা দেখিলা যদি তেনেকুৱা কোনো কথাই নহয় তেতিয়াহ'লে তাইক তাইৰ মাকৰ ঘৰলৈ যাবলৈ পাৰ্মিশ্যন কিয় দিছিলি এই কালি গধূলিৰ পৰাই তাই মোক কান্দি কান্দি একদম কামোৰ দি আছিল ঘৰলৈ যাবলৈ লাগে সেইকাৰণে মই বোলো যা আজি কৰি থাক সেই বুলি ক'লো কি হ'লো আৰু যাবলৈ বিচাৰিছে যেতিয়া তাইক এপাক যাবলৈ দিয়া এনেও সি বাপেকৰ হেনো গাটো বেয়া আৰু বিয়া হোৱা তাই আজি 1.5 বছৰ হ'ল নহয় 1.5 বছৰত এপাকো মাক বাপেকৰ ওচৰৰ পৰা হাগি নাই এইবাৰ আহিব বিচাৰিছে যাবলৈ দিয়া একেবাৰে বিয়া হোৱা আজি 1.5 বছৰ হ'ল 1.5 বছৰত মাক বাপেকৰ ওচৰলৈ যোৱা নাই তোৰ সপাই বৰ বেয়া লাগিলে শুন প্ৰীতম এনেকুৱা এটা ডিচিশ্যন লোৱাৰ আগত মোক এবাৰ সুধি ল'বি আজি তহঁতৰ বিয়া হোৱা প্ৰায় 1.5 বছৰ হ'ল আৰু এই 1.5 বছৰত বাপেকে সেই 5 লাখ টকাৰ এটকাও দিব নোৱাৰিলে বাপেকৰ ওচৰলৈ তাই নহয় মই যাম এইবাৰ হয় ইফাল নহয় সিফাল হ'ব আৰু তোৰ ইমানকৈ পুতৌ কিয় জন্মিছে মই সেইটোহে বুজিব পৰা নাই কিনো কৈছা মা কিহৰ পুতৌ জন্মিব আকৌ মোৰ এনেও এই 1.5 বছৰটো কেনেকৈ পাৰ কৰিছোঁ সেইটো একমাত্ৰ মই জানো মই প্ৰিয়াক ভাল পাওঁ আৰু তাইক বিয়া কৰাব বিচাৰোঁ আৰু এই 1.5 বছৰে মই তাইক কিমান মিছা কথা কৈ আহিছোঁ সেইটো মইহে জানো আৰু মই তোমাৰ লগত এইটো কথাকে পাতিবলৈ আহিছিলোঁ যে মোক এই জীৱনটোৰ পৰা মুক্তি দিয়া যিমান পাৰা সিমান সোনকালে মোক এই সম্পৰ্কটোৰ পৰা মুক্ত কৰি দিয়া মা মই নোৱাৰিছোঁ আৰু কিমান আৰু অভিনয় কৰিম তই চিন্তাই নকৰিবি চাই থাক এইবাৰ মই কিহৰ মাৰোঁ বুঢ়াৰ পৰা টকাকেইটা আদায় কৰিব পাৰিলেই তোক মই এই সম্পৰ্কটোৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি দিম বুঢ়াই মোৰ লগত চালাকি কৰিবলৈ আহে চাই থাক এইবাৰ নহয় ইফাল নহয় সিফাল হ'ব মই কোন হয় সি এতিয়াও চিনি নাপালে এতিয়া পাব ভালকৈ চিনি পাব মোক